বটদ্ৰা ভোমোৰাগুৰি উত্তৰপৰীয়া নামঘৰত ভাগৱত পাঠ অনুষ্ঠিত। তিনিদিনীয়া কাৰ্যসূচীৰে 11 জুলাইৰ পৰা 13 জুলাইলৈকে অনুষ্ঠিত হ'ব অখণ্ড ভাগৱত পাঠ। অসমীয়া জাতিৰ জীৱনৰ অতিকৈ পবিত্ৰ ভাগৱত অনুষ্ঠান। ভকত বৈষ্ণৱ আই মাতৃয়ে হৰিনাম কীৰ্তনেৰে মুখৰিত কৰি তুলিছে বটদ্ৰা ভোমোৰাগুৰি। আধ্যাত্মিক জ্ঞান আহৰণৰ এখন অন্যতম গ্ৰন্থ হ'ল ভাগৱত। এই ভাগৱতে হৈছে অমৃতানন্দৰ সীমাহীনভাৱে বৈ থকা জ্ঞানৰ সমুদ্ৰ স্বৰূপ। ভাগৱত পাঠৰ বাবে পুৱাৰে পৰা জাতীয় সাজপাৰ পৰিধান কৰি লানি নিচিগা সোঁতত এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হ'ল ভোমোৰাগুৰি গাঁৱত। সংসাৰত প্ৰতিজন মানুহৰ জন্ম হয় এটা শুদ্ধ মন লৈ। শুদ্ধ মনত সৃষ্টি হয় সুন্দৰৰ। সুন্দৰৰ সৃষ্টিৰ বাবে প্ৰয়োজন হয় এটা অনুকূল বাতাবৰণ বা পৰিৱেশৰ। সেই পৰিৱেশ গঢ়িবলৈ বিগত বছৰবোৰৰ দৰে এই বছৰো ভাগৱত পাঠ অনুষ্ঠানত বহু দূৰ দূৰণিৰ পৰা অহা ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। লোকে লোকাৰণ্য পৰিৱেশ। শ শ ভক্তৰ আগমন ঘটে ভাগৱত পাঠ অনুষ্ঠানত। নগাঁও জিলাৰ অন্তৰ্গত বটদ্ৰাৰ ভোমোৰাগুৰি উত্তৰপৰীয়া নামঘৰত এক ধৰ্মপৰায়ণ আদ্যৱন্ত ব্যক্তিসকলৰ সহযোগত অনুষ্ঠিত কৰা হয় এই ভাগৱত পাঠ অনুষ্ঠান। ভোমোৰাগুৰি গাঁৱৰ প্ৰচেষ্টাত বাৰ্ষিক এক পালনাম উপলক্ষে এই ধৰ্মীয় অনুষ্ঠানত খোল প্ৰসংগ নাম কীৰ্তন আগবঢ়ায়। এখন সমাজৰ উত্তৰণৰ লেখ অভিলেখবোৰ নিৰ্ভৰ কৰে সেই সমাজখনৰ মানুহৰ সুন্দৰতাৰ সৃষ্টিৰ প্ৰতি থকা মানসিকতাৰ ওপৰত। হিন্দু ধৰ্মত ভাগৱত আবৃত্তি অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত। বিজ্ঞানসন্মতভাৱে আধ্যাত্মিক জ্ঞানৰ চৰম উপলব্ধি কৰিব পাৰিলেহে এখন নিকা মানৱতাবাদী সমাজ গঠন হ'ব, যিখন সমাজত বিৰাজ কৰিব কেৱল শান্তি, শান্তি আৰু শান্তি। বটদ্ৰাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। এই আমাৰ ভোমোৰাগুৰি উত্তৰপৰীয়া নামঘৰত আমাৰ গাঁৱৰ যুৱকসকলে এক শুভাৰম্ভ কৰিছে যোৱা বছৰৰ পৰা। ই বছৰেকীয়া অনুষ্ঠান হিচাপে নহয়, সৰ্বভাৰতীয় ভিত্তিত যিহেতু সনাতনীসকলে আমি ভাগৱতৰ পন্থাকেই অনুসৰণ কৰিছোঁ, সেইকাৰণে গোটেই ডেকা সমাজে এই ভাগৱত সম্পৰ্কত বিশেষভাৱে জানিবৰ কাৰণে আৰু সমাজখনক সুস্থ কৰিবৰ কাৰণে আৰু ইয়াৰ মৰ্ম বুজিবৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে। আৰু সেইকাৰণে গোটেই অসমতেই এতিয়া ভাৰতবৰ্ষৰতো বিভিন্ন ঠাইত এনেধৰণৰ ডাঙৰ ডাঙৰ অনুষ্ঠান ভাগৱতৰ ওপৰত হৈ থাকে। কিন্তু আমাৰ ইয়াত অনুষ্টুপীয়াকৈ হ'লেও আমি যিহেতু শংকৰী ধৰ্মৰ মানুহ, শংকৰদেৱে নৱবৈষ্ণৱ ধৰ্ম অসমত প্ৰচাৰ কৰিছিল আৰু আমি তেখেতৰ অনুসৰণ কৰি আমি তেখেতৰ যি পালনাম ভাগ আছে সেইবিলাক সেই অনুষ্ঠানটো আমি বছৰেকীয়া হিচাপে প্ৰায় এইটো আমি জনাৰ পৰা নহয়, বহু বছৰ আগৰ পৰা, আজি 100 বছৰ আগৰ পৰা ইয়াত অনুষ্ঠিত হৈ আহিছে। কিন্তু আজি যোৱা বছৰৰ পৰা আমাৰ ডেকা সমাজে যিখিনি যুৱক আছে সেইসকলে এই অনুষ্ঠানটোৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰি এইটো পাতিছে আৰু তেওঁলোকে জানিবলৈ বিচাৰিছে যে আমাৰ ইমান সুন্দৰ আৰু পৃথিৱীৰ ভিতৰত যিমান চেপিয়েন্সবিলাক আছিল, যিমানবিলাক জ্ঞানৰ উৎপত্তি হোৱাৰ পিছত জীৱৰ ভিতৰত আমি শ্ৰেষ্ঠ জীৱ বুলি নিজকে ক'লেও, জ্ঞানৰ উৎপত্তি হোৱাৰ পিছত আজি 6000 বছৰ ধৰি পেলাই আমাৰ এই ভাৰতবৰ্ষত এনেধৰণৰ ঋষিমুনিবিলাকৰ দ্বাৰা গণতান্ত্ৰিক এক চিন্তা চৰ্চা আৰু সৰ্বজনীন চিন্তা চৰ্চা এটা আমাৰ মাজত সোমোৱাই দিছিল, যাৰ দ্বাৰা আজি ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে এক অন্যান্য বুলি পেলাই ক'ব পাৰি। ৰাইজৰ সহায় সহযোগিতা ভক্তপ্ৰাণ ৰাইজক কেনেকুৱা পাইছে? ৰাইজৰ সহায় সহযোগিতা যথেষ্ট আছে, কাৰণ তেওঁলোকে আন্তৰিকতাৰ সৈতে এই কাম কাজবিলাক কৰিছে আৰু প্ৰত্যেকজনী মহিলাই বা ছোৱালীয়ে বা ল'ৰাসকলে, যুৱকসকলে ইয়াৰ প্ৰতি বৰ আগ্ৰহ প্ৰকাশ কৰিছে। আমি ভাবোঁ ভাৰতবৰ্ষ উন্নতিৰ পথত আমাৰ এই দৰ্শনৰ দ্বাৰা আগবাঢ়ি যাব বুলি মোৰ দৃঢ় বিশ্বাস। অকল অসমেই নহয়, গোটেই ভাৰতবৰ্ষই বহুত দূৰ আগুৱাই যাব। আজি ভোমোৰাগুৰিবাসী ৰাইজে এই শ্ৰীমন্ত শংকৰদেৱে আমাক দি থাকি ভাগৱত আমাক দি থৈ গ'ল, আধ্যাত্মিকতাৰ যিখিনি আমাক দি থৈ গ'ল, সেইখন আমি অক্ষুণ্ণ ৰাখিবৰ কাৰণে আৰু আমাৰ সকলো ভোমোৰাগুৰিবাসী ৰাইজৰ কুশল কামনা কৰি, মংগল কামনা কৰি যাতে আমাক সকলোৰে গোটেই বৰ্ষটিৰ বাবে সকলোৰে যাতে অপায় মংগল দূৰ কৰিব পাৰে, সেইবাবে আমি আজি 3 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। আৰু আমাৰ ইয়াত
ৰাইজ তথা আইসকল যুৱক যুৱতী সকলোৱে ইমান দেহে কেহে সকলোৱে যাতে ইয়াত জড়িত হৈ পেলাই গোটেই নিজৰ নিজৰ সেৱা আগবঢ়াইছে সঁচাকৈ আমি আনন্দিত আৰু ভাবিছোঁ যাতে আমাৰ আগলৈকো ঠিক তেনেকৈ শ্ৰীমন্ত শংকৰ কৃপাত যাতে আমি ভাগৱত ভাগি সদায় যাতে এই পবিত্ৰ নামঘৰৰ পৰা পবিত্ৰ থানৰ পৰা আপুনি বিশ্ববাসীলৈ কি বাৰ্তা প্ৰেৰণ কৰিব? বিশ্ববাসীলৈ আমি এইটোৱে বাৰ্তা কৰিম যে যিদৰে আজি আমাৰ জগতগুৰু বুলি কয়, আমাৰ যিখন শংকৰদেৱক আমি জগতগুৰু বুলি কওঁ, সেই জগতগুৰুজনে যেনেধৰণে ভাগৱতৰ জৰিয়তে ধৰ্মৰ জৰিয়তে গোটেই সংসাৰতে ধৰ্ম প্ৰচাৰ কৰি যিধৰণে আধ্যাত্মিকতাৰ বীজ ৰোপণ কৰি থৈ গ'ল গোটেই বিশ্ববাসীৰ অন্তৰত, ঠিক তেনেদৰে যাতে গোটেই বিশ্বতে বিয়পি পৰক শংকৰদেৱৰ ধৰ্ম চৰ্চা সৃষ্টি সকলো যাতে গোটেই বিশ্বতে বিয়পি পৰক আৰু নাম ধৰ্ম পাঠ ভাগৱতৰ জৰিয়তে গোটেই বস্তুখিনি যাতে আমি বিজয় মানে সিঁচৰিত হৈ যাব পাৰে গোটেই বিশ্ব, আমি